অশান্তিত ভুগি আছোঁ আজি আমি জন্মৰ আগৰ পৰা দেখিছোঁ ইয়াত মানে বানৰ ইমান অত্যাচাৰ সদায় মানুহক কামুৰি থাকে আৰু পৰ্যাপ্ত ভেকচিন আমাৰ হস্পিটেলত নাই হস্পিটেলত যদি আমি যাওঁ তেনেহ'লে ডিৰেক্ট কৈ দিয়ে যে ইয়াত ভেকচিন নাই তাৰ কাৰণে আমাৰ ইয়াত দুখীয়া মানুহ যিসকলে ভেকচিন ল'ব নোৱাৰে আৰু এনেকুৱা হৈ যায় যে কিছুমানে ভেকচিন নলোৱাকৈ হৈ থাকে কিয়নো আমাৰ হাতটো এনেও বেকৱাৰ্ড প্লেচ আৰু ভেকচিন নাহে বানৰ অত্যাচাৰ সেইকাৰণে আমি চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ হয় বানৰসকলক স্থানান্তৰ কৰক নহ'লে সিহঁতক খাদ্য ব্যৱস্থা কৰক আৰু নহ'লে যি মানে চৰকাৰীভাৱে আৰু বন বিভাগৰ ফালৰ পৰা যি কৰিব লগা আছে আপোনালোকে কৰক যদি এনেকুৱা আপোনালোকে নকৰে তেনেহ'লে আমাৰতো আমি বানৰ আৰু মানুহৰ সংঘাত অহা দিনত আৰু বাঢ়ি যাব আমাৰ হাতৰ কমচে কম 15,000 মানটো হ'বই আপোনালোকে চাব আমি স্বাধীনতাৰ পৰৰ পৰাই আমি বহুত দিনৰ পৰা এই যিটো বান্দৰ আৰু মানুহৰ সংঘাত চলি আছে সেইটো আমি বহুত দিনৰ পৰা ভুগি আছোঁ এই সংঘাতত আৰু আমাক বহুত ক্ষতিগ্ৰস্ত কৰি আছে এই বান্দৰবিলাক যিবিলাক আছে এতিয়া গছ গছনি নোহোৱাৰ কাৰণে হয়তো আমি বহুত অসুবিধাত পৰিছে বান্দৰবিলাক সেইবাবে আমাৰ মানুহক যেনেকুৱা অত্যাচাৰ কৰি আছে এইবিলাক একেবাৰে অসহ্য বিষয় হৈ পৰিছে আৰু আমি একবাৰ যদি বান্দৰে কামুৰ দিয়ে তেতিয়াহ'লে বহুত ভেকচিনৰ প্ৰয়োজন হয় কষ্ট বেশি খেলা হলে